নমস্কাৰ লাইভ আসাম চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই মধুস্মিতা আৰু এতিয়া আগবাঢ়িছো খবৰৰ মাজলৈ চৰকাৰৰ উদাসীনতাত বিদ্যালয়ৰ দুৰ্গতি কলিয়াবৰত শিক্ষাৰ্থীৰ বিপৰীতে নাই পৰ্যাপ্ত শিক্ষক উপায়হীন হৈ বিদ্যালয় কৰ্তৃপক্ষই পাঠদানৰ বাবে সহায় লৈছে এটা সাউণ্ড বক্সৰ অসহায় বিদ্যালয় কৰ্তৃপক্ষৰ শিক্ষা মন্ত্ৰীলৈ কাটৰ আহ্বান এই সন্দৰ্ভত আপোনালোকলৈ আগবঢ়াইছো এক প্ৰতিবেদন শিক্ষকৰ ভূমিকা পালন কৰিছে এটা সাউণ্ড বক্সে পঢ়াইছে ছাত্ৰ-ছাত্ৰীক আজব ঘটনাটো কলিয়াবৰৰ এনেদৰে পাৰ হৈ গল প্ৰথম পৰ্যায়ৰ গুণোৎসৱ শিক্ষকৰ ৰূপত এটা ব্লুটুথ সাউণ্ড বক্স কিয়নো বিদ্যালয়খনত শিক্ষকৰ অভাৱ শিক্ষকৰ চকী খালী কিন্তু পাঠদান কাৰ্য চলি আছে এটা সাউণ্ড বক্সে পঢ়াইছে ছাত্ৰ-ছাত্ৰীক বৰ্তমানৰ ছটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী 184 কিন্তু শিক্ষক মাত্ৰ 4জন পাঠদানত যথেষ্ট অসুবিধা হৈছে প্ৰধান শিক্ষকগৰাকীৰ সৈতে আন 3জন শিক্ষকৰ এক অভিনৱ পদ্ধতিৰে এই অসুবিধা দূৰ কৰাৰ চেষ্টা বিদ্যালয়খনৰ শিক্ষকৰ কলিয়াবৰৰ শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন 186 নং মথৌঘাট প্ৰাথমিক বিদ্যালয় 6টা শ্ৰেণী থকা বিদ্যালয়খনৰ শিক্ষকৰ সংখ্যা আছিল 7 গৰাকী ইয়াৰে দুগৰাকী শিক্ষক বদলি হৈ গুচি গল আৰু আন এগৰাকীয়ে অৱসৰ গ্ৰহণ কৰে থাকিল মাত্ৰ 4 গৰাকী শিক্ষক যথেষ্ট অসুবিধা হৈছে পাঠদানত সেয়ে বৈদ্যুতিক মাধ্যমৰ জৰিয়তে পাঠদানৰ ব্যৱস্থা কৰিছে 4 শিক্ষকে এটা মোবাইলত প্ৰথম শ্ৰেণীৰ কিছু পাঠ বাণীবদ্ধ কৰি এটা সাউণ্ড বক্সৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ ব্যৱস্থা কৰিছে শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ এই বৈদ্যুতিক মাধ্যম ব্যৱহাৰ কৰিব লগা হৈছে ব্ৰিটিছৰ দিনতে 1905 চনত স্থাপিত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে আমি আজি এই অৱস্থাত আমি ধৰ এবছৰ আগৰ পৰা আমি এই অৱস্থাৰে পাঠদান কাৰ্য চলাই যাবলগীয়া হৈছে আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো গৈ জনাইছোঁ আমি অনুৰোধ কৰিছোঁ আমাক বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন আমাৰ 184 জন ছাত্ৰ-ছাত্ৰী সৰ্বমুঠ আৰু সেই অনুপাতে আমাৰ অন্ততঃ 6জন শিক্ষক আমাৰ লাগিছিল প্ৰয়োজন আছিলে কিন্তু আমি 4জনে যেতিয়া পাঠদান কৰিবলৈ যাওঁ এখন বিদ্যালয়ত আমি 4টা শ্ৰেণী যদি 4জনে পাঠদান কৰি থাকোঁ 2টা শ্ৰেণী ৰৈ যায় 6টা শ্ৰেণীৰ 2টা শ্ৰেণী ৰৈ যায় গতিকে আমি এই আপোনালোকৰ চেনেলৰ যোগেদি আকৌ এবাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যে আমাৰ এই পিছপৰা জনজাতীয় অঞ্চলৰ এই ইমান 184 জন ছাত্ৰ-ছাত্ৰী মানে থকা বিদ্যালয় এখনত আমি 4জন শিক্ষকে পাঠদান কৰিবলগীয়া হ'লে আমাৰ বিদ্যালয়খনৰ শৈক্ষিক উন্নতি কিমান দিশত আগবাঢ়িব